নমস্কাৰ সকলোকে হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ অধ্যায় 6 প্ৰাথমিক আকৃতিসমূহ ইয়াৰ আমি বাহু আৰু কোণ অনুযায়ী ত্ৰিভুজৰ প্ৰকাৰ এই বিষয়ে শিকিম। এতিয়া প্ৰথম আমি চাওঁ ত্ৰিভুজ কি। আমি এই শব্দটোৰ লগত চিনাকি। ত্ৰিভুজ শব্দটো যদি আমি ভাঙোঁ তেতিয়াহ'লে আমি পাম ত্ৰি আৰু ভুজ। ত্ৰি মানে হ'ল তিনি বা তিনিটা, ভুজ মানে বাহু। মানে আমি গম পালোঁ ত্ৰিভুজত কি থাকে, তিনিটা বাহু থাকে। এতিয়া যদি আমাক কয় ত্ৰিভুজ কাক বোলে বা ত্ৰিভুজৰ সংজ্ঞা দিয়া, তেতিয়াহ'লে আমি ক'ম তিনিটা বাহুৰে আগুৰা সমতলিক বন্ধ চিত্ৰক ত্ৰিভুজ বোলে। বাহু থাকিব তিনিটা আৰু তিনিটা বাহু বন্ধ হৈ থাকিব। তেতিয়াহ'লে আমি দেখা পালোঁ এইটো এটা ত্ৰিভুজ চিত্ৰত। ত্ৰিভুজটোৰ আমি নাম দিছোঁ ABC। আমি ক'ম চিত্ৰত ABC এটা ত্ৰিভুজ আৰু যাক ত্ৰিভুজ এনেকৈ লিখা হয়, ত্ৰিভুজ চিম্বল দি ABC। আমি বেলেগ নামো দিব পাৰোঁ, ABC দিছোঁ কাৰণে লিখিছোঁ ত্ৰিভুজ ABC। এতিয়া ত্ৰিভুজৰ অংগ, ত্ৰিভুজতনো কি কি থাকে আমি চাওঁ। ত্ৰিভুজত থাকে তিনিটা শীৰ্ষবিন্দু। এতিয়া শীৰ্ষবিন্দু কোনকেইটা? ইয়াত চোৱা A, B আৰু C, এই তিনিটা হ'ল শীৰ্ষবিন্দু। এতিয়া শীৰ্ষবিন্দু মানে কি? দুডাল ৰেখাখণ্ডই কটাকটি কৰিলে বা দুডাল ৰেখাখণ্ডই য'ত লগ লাগিব তাতেই সেই বিন্দুটোকে কোৱা হ'ব শীৰ্ষবিন্দু। তেতিয়াহ'লে আমি দেখা পাইছোঁ দুডাল ৰেখাখণ্ড লগ লাগিছে A বিন্দুত, A এটা শীৰ্ষবিন্দু, B বিন্দুত B এটা শীৰ্ষবিন্দু আৰু একেদৰে C এটা শীৰ্ষবিন্দু। তেতিয়াহ'লে ত্ৰিভুজত তিনিটা শীৰ্ষবিন্দু থাকে, তিনিটা বাহু থাকে। বাহু কোনকেইটা? এইটো এটা বাহু, যাক আমি নাম কি নামেৰে ক'ম? AB। আন এটা বাহু BC আৰু এটা বাহু হ'ল AC। অৰ্থাৎ ত্ৰিভুজৰ তিনিটা বাহু থাকে। এতিয়া তিনিটা শীৰ্ষবিন্দু, তিনিটা বাহু আৰু কি থাকে? ত্ৰিভুজত তিনিটা কোণ থাকে। চোৱাচোন, য'ত দুটা বাহু লগ লাগিছে তাতে এটা কোণ উৎপন্ন হৈছে, A কোণ, এটা B কোণ আৰু এটা C কোণ। তেতিয়াহ'লে আমি ক'ম আজিৰ পৰা ত্ৰিভুজৰ তিনিটা অংগ কি কি? তিনিটা শীৰ্ষবিন্দু, তিনিটা বাহু আৰু তিনিটা কোণ। এতিয়া আমি শিকিলোঁ ত্ৰিভুজত থাকে তিনিটা বাহু। এতিয়া বাহু অনুযায়ী ত্ৰিভুজৰ বিভিন্ন নাম থাকিব পাৰে। এতিয়া আমি চাওঁ বাহু অনুযায়ী ত্ৰিভুজৰ শ্ৰেণী বিভাজন। এতিয়া বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ। বাহুৰ জোখ অনুসাৰে ত্ৰিভুজক তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হ'ল সমবাহু ত্ৰিভুজ, দ্বিতীয়তে সমদ্বিবাহু ত্ৰিভুজ, 3 নম্বৰতে বিষমবাহু ত্ৰিভুজ। এতিয়া আমি চাওঁ সমবাহু ত্ৰিভুজ মানেনো কি। সমবাহু ত্ৰিভুজ নামটোৰ পৰাই গম পাইছোঁ, সম মানে সমান, বাহু মানে আটাইকেইটা বাহু সমান। ইয়াত সেয়েহে কৈছে এটা ত্ৰিভুজৰ তিনিওটা বাহু পৰস্পৰ সমান হ'লে তাক সমবাহু ত্ৰিভুজ বোলে। আমাৰ চিত্ৰত ABC দেখিছোঁ, ধৰি ল'লোঁ প্ৰত্যেকটো বাহু 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, এইটো বাহু 3 চেণ্টিমিটাৰ, এইটো বাহু 3 চেণ্টিমিটাৰ। এতিয়া মই 3 চেণ্টিমিটাৰ বুলি ধৰি লৈছোঁ, কিন্তু বেলেগ জোখো হ'ব পাৰে। কিন্তু কি হ'ব যে আটাইকেইটাৰে জোখ কিন্তু একেই হ'ব। 5, 5, 5 হ'ব, 3, 3, 3 হ'ব। যদি এটা 7 হয় আটাইকেইটা 7 হ'ব। অৰ্থাৎ এটা ত্ৰিভুজৰ আটাইকেইটা বাহু সমান হ'লে সেই ত্ৰিভুজটোক কয় সমবাহু ত্ৰিভুজ। এতিয়া ইয়াত চোৱা যে সমবাহু ত্ৰিভুজটোৰ আটাইকেইটা বাহু সমান বুলি কৈছে আৰু ই হ'ল এটা সমবাহু ত্ৰিভুজৰ উদাহৰণ। দ্বিতীয়টো আছিল সমদ্বিবাহু। বাহুটোক আমি যদি ভাঙোঁ, সম যোগ দ্বি যোগ বাহু, সম মানে সমান, দ্বি মানে দুটা, বাহু মানে তাৰ বাহুটো। অৰ্থাৎ কোনো এটা ত্ৰিভুজৰ দুটা বাহু সমান হ'লে তাক ক'ব সমদ্বিবাহু ত্ৰিভুজ। তেতিয়া চোৱা কাষৰ চিত্ৰটোত ABC, ইয়াত ধৰি ল'লোঁ আমি AB বাহুটো 4 চেণ্টিমিটাৰ, এইটো বাহু 4 চেণ্টিমিটাৰ, আন এটা বাহু অকণমান বেলেগ জোখ 3 চেণ্টিমিটাৰ। দুটা বাহু সমান, আমি একে চিন দি দিলোঁ। কোন দুটা বাহু সমান? AB আৰু AC বাহু দুটা সমান। এইটো ইয়াত দেখুৱাই যে AB সমান AC। তেতিয়াহ'লে আমি এই ত্ৰিভুজটোৰ দুটা বাহু সমান পোৱাৰ কাৰণে ত্ৰিভুজটোৰ নাম ক'ম সমদ্বিবাহু ত্ৰিভুজ। আকৌ মন কৰা, সমদ্বিবাহু ত্ৰিভুজটোৰ সমান বাহু দুটাক বাদ দি বাকী বাহু কোনটো? এইটো। এই বাহুটোক ত্ৰিভুজটোৰ কি বুলি কয়? ভূমি বুলি কয়। আৰু ভূমিৰ বিপৰীত কোণটো, এই ভূমিৰ সন্মুখত থকাটো এইটো বিপৰীত কোণ নহয় জানো? বিপৰীত কোণটোক কোৱা হয় শীৰ্ষ কোণ। সেয়েহে আমি ক'লোঁ ABC, যিটো আমাৰ ত্ৰিভুজ লৈছিলোঁ, ABC সমদ্বিবাহু ত্ৰিভুজটোৰ BC ভূমি আৰু শীৰ্ষ কোণ হ'ল A। তেতিয়াহ'লে আমি গম পালোঁ সমবাহু ত্ৰিভুজ কি, সমদ্বিবাহু ত্ৰিভুজ কি। বিষমবাহু ত্ৰিভুজ, বিষম, যাৰ বিষম মানে সমান নহয়। এতিয়া আমি ক'ম এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ জোখ বেলেগ বেলেগ বা আটাইকেইটা বেলেগ বেলেগ জোখৰ, তেতিয়া ত্ৰিভুজটোক কোৱা হ'ব বিষমবাহু ত্ৰিভুজ। কাষৰ চিত্ৰত PQR এটা ত্ৰিভুজ, য'ত আটাইকেইটা বাহু বেলেগ বেলেগ। আমি ধৰিলোঁ কেনেকৈ? এইটো 3, এইটো 4 আৰু এইটো 5 চেণ্টিমিটাৰ। আটাইকেইটা বেলেগ বেলেগ হৈছে, তেতিয়াহ'লে ই হ'ব বিষমবাহু ত্ৰিভুজৰ উদাহৰণ। এতিয়া আমি চাম কোণ হিচাপে।
ত্ৰিভুজত কেইটা কোণ আছিলে? 3টা কোণ। কোণ হিচাপে ত্ৰিভুজ কেই প্ৰকাৰৰ? কোণ হিচাপেও ত্ৰিভুজ 3 প্ৰকাৰৰ। কি কি? সূক্ষ্মকোণী, সমকোণী আৰু স্থূলকোণী। এতিয়া আমি কোণত শিকিছিলোঁ সূক্ষ্মকোণ মানে কি? যে যি কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু সিয়েই সূক্ষ্মকোণ। 90 ডিগ্ৰী কোণক কয় সমকোণ। 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180তকৈ কম তেনে কোণক কয় স্থূলকোণ। সেইটোকেই ত্ৰিভুজত ব্যৱহাৰ কৰি পেলাই 3টা নাম সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ। এতিয়া আমি প্ৰথম চাম সূক্ষ্মকোণী ত্ৰিভুজনো কি। এতিয়া যি ত্ৰিভুজৰ প্ৰতিটো কোণেই সূক্ষ্মকোণ, মন কৰিবা প্ৰতিটো কোণেই মানে ইয়াত 3টা কোণ আছে, এ কোণ, বি কোণ আৰু চি কোণ। প্ৰত্যেকটো কোণৰ জোখ কি হ'ব? 90 ডিগ্ৰীতকৈ সৰু হ'ব। তাকে আমাক কৈছে যে সূক্ষ্মকোণী ত্ৰিভুজৰ প্ৰতিটো কোণেই 90 ডিগ্ৰীতকৈ কম। এ বি চি ত্ৰিভুজটোৰ এ কোণটোও 90 ডিগ্ৰীতকৈ সৰু, বি কোণটোও সৰু আৰু চি কোণটোও সৰু। সেয়েহে এ বি চি ত্ৰিভুজটো হ'ল সূক্ষ্মকোণী ত্ৰিভুজ। মন কৰিবা সূক্ষ্মকোণী ত্ৰিভুজৰ আটাইকেইটা কোণ কিন্তু তোমালোকে এটা কোণ বুলি নক'বা, আটাইকেইটা কোণ বা প্ৰত্যেকটো কোণ 90 ডিগ্ৰীতকৈ সৰু, তেতিয়াহে সি কি হ'ব? সূক্ষ্মকোণ হ'ব। দ্বিতীয়তে আমি চাওঁ সমকোণী ত্ৰিভুজ। সমকোণী মানে যি ত্ৰিভুজৰ এটা কোণ সমকোণ। সমকোণ মানে কি? 90 ডিগ্ৰী। তাকে সমকোণী ত্ৰিভুজ বোলে। ইয়াত সমকোণ চিনটো এনেকৈ দিয়ে, আচলতে এনেকৈ দিয়ে। এতিয়া ইয়াত বি কোণটো সমকোণ আৰু বাকীকেইটা কোণ 90 ডিগ্ৰীতকৈ সৰু। তেতিয়াহ'লে এটা সমকোণ থাকিলে ত্ৰিভুজটোক ক'ব সমকোণী ত্ৰিভুজ। এতিয়া তোমালোকে চিন্তা কৰাচোন, এটা ত্ৰিভুজত এটা সমকোণ থাকিলে সমকোণী, এটা ত্ৰিভুজত দুটা সমকোণ থাকিব পাৰিবনে বাৰু? সেইটো তোমালোকে চিন্তা কৰিবা। তাৰপিছত হ'ল স্থূলকোণী ত্ৰিভুজ। স্থূলকোণ কি আছিলে? 90 ডিগ্ৰীতকৈ ডাঙৰ। সেয়েহে ইয়াত কৈছে যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ, অৰ্থাৎ এটা কোণৰ জোখ 90 ডিগ্ৰীতকৈ বেছি। ইয়াত এ বি চি কোনটো বাৰু 90 ডিগ্ৰীতকৈ বেছি যেন লাগিছে? বি কোণটো। তেতিয়া কাষৰ চিত্ৰত এ বি চিৰ বি কোণ স্থূলকোণ, গতিকে এ বি চি এই ত্ৰিভুজটো হ'ল স্থূলকোণী ত্ৰিভুজ। তেতিয়াহ'লে আমি শিকিলোঁ বাহু অনুযায়ী ত্ৰিভুজ 3 প্ৰকাৰৰ, কোণ অনুযায়ী ত্ৰিভুজ 3 প্ৰকাৰৰ আৰু প্ৰত্যেকটো নাম অনুযায়ী সিহঁতৰ জোখ অনুযায়ী সিহঁতৰ নাম আছে। আমি আজি এইকেইটা শিকিলোঁ। এতিয়া আমি শিকিম ত্ৰিভুজৰ মধ্যমা। এতিয়া মধ্যমা কি? ইয়াত চোৱা, ইয়াত কৈছে এ বি চি এটা ত্ৰিভুজ আমি দেখা পাইছোঁ। বি চি বাহু ধৰি ল'লোঁ, বি চি বাহুডাল ইয়াৰ পৰা ইয়ালৈকে 4 চেণ্টিমিটাৰ। ইয়াৰ আধা মানে মধ্যবিন্দুটো কিহত হ'ব? 2 চেণ্টিমিটাৰত হ'ব। তেতিয়া ডি বিন্দুটো যদি মধ্যবিন্দু হয়, তেতিয়াহ'লে সেই ডি বিন্দুটোৰ লগত শীৰ্ষবিন্দু এ যোগ কৰোঁতে আমি ডি এ পালোঁনে এডাল ৰেখাখণ্ড? ডি এ বা তাক এ ডি বুলিও কয়। এই এ ডিডালেই হ'ল ত্ৰিভুজটোৰ মধ্যমা। এতিয়া ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডক মধ্যমা বোলে বুলি আমি ক'ম। এতিয়া আমি ইয়াত এডাল মধ্যমা টানিলোঁ, আৰু মধ্যমা টানিব পাৰিম নাই? চোৱা, এ চি বাহুৰ মধ্যবিন্দু ল'ম, তাৰ বিপৰীত বা শীৰ্ষবিন্দুৰ লগত সংযোগ কৰিম, আকৌ এডাল মধ্যমা পালোঁ। এ বিৰ মধ্যবিন্দু ল'ম, বিপৰীত বা শীৰ্ষকোণ চি তাৰ লগত সংযোগ কৰিলোঁ, আকৌ এডাল মধ্যমা পালোঁ। তেতিয়া আমাক কৈছে এটা ত্ৰিভুজৰ প্ৰতিটো শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ একোডাল মধ্যমা আঁকিব পাৰি। ত্ৰিভুজৰ 3ডাল মধ্যমা থাকে। ইয়াত আমাৰ এডাল আঁকি দেখুৱাইছে, মই 2ডাল আঁকি দেখুৱালোঁ। ত্ৰিভুজৰ মধ্যমা থাকে 3ডাল। মনত ৰাখিবা যে কোনো এটা বাহুৰ মধ্যবিন্দু আৰু সেই মধ্যবিন্দুটোৰ শীৰ্ষবিন্দু, ত্ৰিভুজৰ শীৰ্ষবিন্দু, সেই মধ্যবিন্দুটো আৰু শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডক কয় এই বাহুটোৰ বা সেই বাহুটো সাপেক্ষে মধ্যমা। এতিয়া ত্ৰিভুজৰ উন্নতি। এতিয়া উন্নতিত তোমালোকে মনত ৰাখিবা 90 ডিগ্ৰী হ'ব লাগে। আমাক কৈছে কাষৰ চিত্ৰ এ বি চিত শীৰ্ষবিন্দু এ, তাৰ পৰা বি চিৰ ওপৰত আমি কি কৰিলোঁ? এডাল লম্ব টানিলোঁ। লম্ব চিনডাল দেখিছে নহয়, এডাল লম্ব মানে 90 ডিগ্ৰীকৈ টানিলোঁ। তেতিয়াহ'লে কি হ'ব? এই এ ডিডালেই হ'ব বি চি বাহুৰ উন্নতি। এনেকৈ লিখে চোৱা, এ ডি লম্ব বি চি। তেতিয়াহ'লে এই এ ডি বাহুটো হ'ল এ ডি ৰেখাখণ্ডডালেই হ'ল বা এ ডিডালেই হ'ল ত্ৰিভুজটোৰ উন্নতি। কি সাপেক্ষে? বি চি বাহু সাপেক্ষে। ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ টনা লম্বডালক ত্ৰিভুজটোৰ উন্নতি বোলা হয়। ত্ৰিভুজৰ উন্নতি কেইডাল থাকে? 3ডাল। আমি যেনেদৰে মধ্যমা 3ডাল আঁকিলোঁ, উন্নতিও আমি 3ডাল আঁকিব পাৰিম। এতিয়া তোমালোকে মন কৰাচোন, মধ্যমা আৰু উন্নতি একেনে বাৰু? মধ্যমা হ'ল কোনো এটা বাহুৰ মধ্যবিন্দুৰ পৰা শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ড। এতিয়া মধ্যবিন্দু বুলি কোৱাৰ লগে লগে মাজৰ বিন্দুটো হ'ব, কিন্তু উন্নতিটো মাজৰ বিন্দুটো নিবিচাৰে। উন্নতিটোৱে কি বিচাৰে?
সদায় 90 ডিগ্ৰীকৈ টানিব। কিবা কাৰণত কোনোবা ক্ষেত্ৰত মধ্যমা উন্নতি একেডালেই হ'ব পাৰে, কিন্তু মধ্যমা আৰু উন্নতি আমি বুজি পালোঁ। আজিৰ পৰা মধ্যমা মানে হ'ল মধ্যবিন্দুৰ পৰা টনাডাল, উন্নতি মানে হ'ল 90 ডিগ্ৰীকৈ টনাডাল। এতিয়া যিকোনো এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া মনত ৰাখিবা, ত্ৰিভুজৰ তিনিটা কোণ থাকে, তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। আমি আচলতে তিনিটা কোণৰ সমষ্টি বুলি কওঁ, কিন্তু শুদ্ধ ভাষাত ক'বলৈ গ'লে কোনো এটা ত্ৰিভুজৰ তিনিটা অন্তঃকোণ, কোণকেইটা ভিতৰত থকা নহয় জানো, অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। আৰু আমি সাধাৰণকৈ কওঁ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। মানে তিনিটা কোণ যোগ কৰিলে 180তকৈ বেছি নহয় আৰু 180তকৈ কমো নহয়। সেয়েহে মই কৈছিলোঁ এটা ত্ৰিভুজত দুটা সমকোণ থাকিব নোৱাৰে। এটা সমকোণত 90, দুটা সমকোণ মিলিলে 180, তেতিয়া 3 নম্বৰ কোণটো শূন্য হৈ যাব। 0 ডিগ্ৰী জোখৰ কোণ আঁকিব পাৰিম জানো? সেয়েহে আমি কৈছোঁ এটা ত্ৰিভুজত, মই যে আগতে এটা প্ৰশ্ন সুধিছিলোঁ, দুটা সমকোণ থাকিব পাৰিবনে? উত্তৰটো এটা ত্ৰিভুজত দুটা সমকোণ থাকিব নোৱাৰিব। এতিয়া আমি প্ৰশ্নকেইটালৈ যাম, নিজে কৰা। তলত দিয়া কিছুমান ত্ৰিভুজৰ জোখ দিয়া আছে তলত। ত্ৰিভুজবোৰ সমবাহু নে সমদ্বিবাহু নে বিষমবাহু উল্লেখ কৰা। আমি আকৌ এবাৰ মনত পেলাওঁ, সমবাহু মানে গোটেইকেইটা বাহু সমান, সমদ্বিবাহু মানে দুটা বাহু সমান, বিষমবাহু মানে আটাইকেইটা বাহু বেলেগ বেলেগ জোখৰ। এতিয়া প্ৰথমটো আমি চাওঁ, 4, 4, 3 দুটা বাহু সমান নহয়নে? তেতিয়াহ'লে ই কি হ'ব? সমদ্বিবাহু। প্ৰথমটো সমদ্বিবাহু। তাৰ পাছৰটো 2 নম্বৰটো চোৱা, 4, 4, 3 আটাইকেইটা সমান, তেতিয়াহ'লে ই কি হ'ব? সমবাহু। বুজি পাইছোঁ? 3 নম্বৰ, 4, 4, 5 দুটা বাহু সমান, তেতিয়াহ'লে ই কি হ'ব? সমদ্বিবাহু। 4 নম্বৰ, 3, 3, 3 আটাইকেইটা বাহু সমান, তেতিয়া তোমালোকে কোৱা কি হ'ব? ই সমবাহু। 2, 2, 3 দুটা বাহু সমান, এটা বাহু সমান নহয়, দুটা বাহু সমান হ'লে তাক সমদ্বিবাহু। আৰু শেষৰটো হ'ল 3, 4, 5 আটাইকেইটা বেলেগ বেলেগ জোখৰ, তাক কয় বিষমবাহু। তেতিয়াহ'লে তোমালোকে এনেদৰে যদি দিয়ে বাছি উলিয়াব পাৰিবা। এতিয়া আমাক কোন অনুযায়ী দিছে? প্ৰথম ত্ৰিভুজটো চোৱা। প্ৰথম আমি চাওঁচোন গোটেইকেইটা কোণ মিলিনো 180 ডিগ্ৰী হয়নে নহয়? 90 যোগ 50, 140 যোগ 40, 180 হয়। এতিয়া ইয়াত মন কৰা যে এই ত্ৰিভুজটোৰ 90 ডিগ্ৰী কোণ আছে নেকি? এটা আছে। তেতিয়াহ'লে যদি 90 ডিগ্ৰী কোণ থাকে, তেতিয়াহ'লে তাক কি বুলি কয়? সমকোণী ত্ৰিভুজ, হয়নে? দ্বিতীয়তে এই ত্ৰিভুজটোৰ দ্বিতীয় ত্ৰিভুজটো মন কৰা যে 90 ডিগ্ৰী কোণ আছে নেকি? নাই। 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ আছে নেকি? আছে। 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ এটা আছে, এটাই থাকিব। তেতিয়াহ'লে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ থাকিলে তাক কি বুলি কয়? স্থূলকোণী। তৃতীয় ত্ৰিভুজটো মন কৰা, 90 ডিগ্ৰী কোণ আছেনে? নাই। 90 ডিগ্ৰীতকৈ ডাঙৰ আছে নেকি? নাই। আটাইকেইটা কোণ 90 ডিগ্ৰীতকৈ সৰু, হয়নে? তেতিয়াহ'লে ইয়াৰ নাম কি হ'ব? সূক্ষ্মকোণী। এইটোও তেনেকৈ আটাইকেইটা কোণ 60 ডিগ্ৰীকৈ আছে। এতিয়া ইয়াৰ এটা বেলেগ নামো হ'ব, সদ্যহতে আমি ক'ম ই হ'ব সূক্ষ্মকোণী ত্ৰিভুজ। কিন্তু ই সমবাহু ত্ৰিভুজো হয়, সেইটো কথা তোমালোকে পিছত শিকিবাগৈ। সমবাহু ত্ৰিভুজৰ আটাইকেইটা কোণ সমান হয়। এতিয়া সদ্যহতে আমি কৈ থওঁ সূক্ষ্মকোণী। তাৰ পাছৰটো চাওঁ, এটা 90 ডিগ্ৰী কোণ আছে, তেতিয়াহ'লে ই কি হ'ব? তোমালোকে গম পাইছে ই কি হ'ব? সমকোণী, হয়নে? এতিয়া তলৰ উক্তিবোৰ শুদ্ধ হ'লে শুদ্ধ চিন দিয়া, ভুল হ'লে ভুল চিন দিবা। এটা ত্ৰিভুজত দুটা সমকোণ থাকিব পাৰে। মই কি কৈছিলোঁ? পাৰে নে নোৱাৰে? নোৱাৰে, কাৰণ দুটা সমকোণ হ'লে 180 হৈ যাব, 3 নম্বৰ কোণটোৰ মান 0 হ'ব, সেয়েহে থাকিব নোৱাৰে। এটা সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান হয়, সমদ্বি মানে দুটা সমান। এটা ত্ৰিভুজৰ এডালহে মধ্যমা থাকে। মধ্যমা এডালহে থাকেনে? মই কৈছিলোঁ 3ডাল থাকে, ভুল। এটা সূক্ষ্মকোণী ত্ৰিভুজৰ তিনিওটা কোণেই সূক্ষ্মকোণ, হয়নে? হয়, যে তিনিওটা কোণ সূক্ষ্মকোণ হয়। স্থূলকোণী ত্ৰিভুজৰ তিনিওটা কোণেই স্থূলকোণ হ'ব পাৰে জানো? এটা কোণহে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব পাৰে, কিন্তু বাকীকেইটা কোণ সূক্ষ্মকোণ হ'ব লাগিব। তিনিওটা কোণেই স্থূলকোণ বুলি ক'লে উত্তৰটো হ'ল ভুল। এটা ত্ৰিভুজৰ 3ডাল উন্নতি থাকে। আমি পাইছিলোঁ, হয় 3ডাল উন্নতি থাকে। এটা ত্ৰিভুজৰ মধ্যমা 3ডাল আঁকি চোৱাচোন। আমি এটা ত্ৰিভুজ ল'লোঁ, ত্ৰিভুজটোৰ মই জোখ কৰিলোঁ, এইটো 6 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ। কি ত্ৰিভুজ হ'ল? সমবাহু ত্ৰিভুজ। এতিয়া সমবাহু ত্ৰিভুজটোৰ প্ৰথম আমি কি ল'লোঁ? প্ৰথম নাম দিলোঁ পি কিউ আৰ। কিউ আৰ বাহুৰ মধ্যবিন্দু এ, মধ্যবিন্দুৰ পৰা শীৰ্ষবিন্দু আমি এডাল জইন কৰিলোঁ, কি? পি এ। পি এডাল কি হ'ল? ত্ৰিভুজটোৰ মধ্যমা। একেদৰে পি আৰৰ বি মধ্যবিন্দু, শীৰ্ষবিন্দুৰ পৰা যোগ কৰিলোঁ কিউ বি, ই হ'ল এডাল মধ্যমা। একেদৰে পি কিউৰ মধ্যবিন্দু হ'ল চি, চিৰ শীৰ্ষবিন্দু আৰৰ সৈতে চি আৰ যোগ কৰিলোঁ, সিও হ'ল এডাল মধ্যমা। তেতিয়াহ'লে আমি সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আঁকি দেখুৱালোঁ।
আকৌ তোমালোকে মন কৰিবা সমবাহু মানে মনত ৰাখিবা যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত মধ্যমা কিডাল কিন্তু উন্নতিও হয়। এতিয়া তোমালোকে জুখি চাবা ঘৰত আঁকি পেলাই যে যিডাল মধ্যমা আঁকিলোঁ আমি ধৰিলোঁ এডাল মধ্যমা, এই মধ্যমাডাল কি হয় উন্নতি 90 ডিগ্ৰী কৰি আছে। ক'ত আছে সমবাহু ত্ৰিভুজত, এডাল নহয় আটাইকেইডালেই। এইটো তোমালোকে মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত মধ্যমা কেইডালেই কিন্তু ত্ৰিভুজটোৰ উন্নতিও হয়। পাছৰটো এতিয়া তোমালোকে দেখি গম পোৱা নাই মই জোখকেইটা কৰিলোঁ, এইটো 5 এইটো 5 এইটো 4 কি ত্ৰিভুজ হ'ল সমদ্বিবাহু ত্ৰিভুজ। ইয়াৰ তিনিডাল মধ্যমা তোমালোকে গম পাইছা। মন কৰিবা যে সমদ্বিবাহু ত্ৰিভুজটোৰ ভূমিৰ পৰা শীৰ্ষবিন্দুলৈ টনা মধ্যমাডাল কি হয় উন্নতিও হয় সমদ্বিবাহু ত্ৰিভুজৰ, বাকীকেইডাল কিন্তু নহয়। মানে সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এডাল ভূমিৰ পৰা টনা যিডাল মধ্যমা সেই মধ্যমাডাল উন্নতিও হয় কিন্তু বাকী দুডাল নহয়। তেতিয়াহ'লে আমি গম পালোঁ যে মধ্যমা কেতিয়াবা উন্নতি হ'বও পাৰে কিন্তু সকলো ক্ষেত্ৰতে মধ্যমা আৰু উন্নতি একেডালেই নহয়। তেতিয়া মই আশা কৰিছোঁ মই যিখিনি আলোচনা কৰিলোঁ তোমালোকে বুজি পাইছা। ইয়াতো যদি কিবা সমস্যা থাকে মোক মেছেজ কৰি সুধিবা। পৰৱৰ্তী ভিডিঅ'ত আমি কি শিকিম চতুৰ্ভুজৰ প্ৰকাৰ। ধন্যবাদ।